কলিয়াবৰ বিধানসভা সমষ্টি লাইলুৰি অঞ্চলত ৰাইজৰ দলৰ শীৰ্ষ নেতা অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ চলায়। অখিল গগৈয়ে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি বিভিন্ন সমস্যা অভিযোগ শুনে আৰু উন্নয়ন, শিক্ষা, স্বাস্থ্য, কৃষি আৰু যুৱ সমাজৰ ভৱিষ্যত সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়। তেওঁ উপস্থিত সমৰ্থক আৰু সাধাৰণ ৰাইজৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা দেখা যায়। কলিয়াবৰৰ পৰা হেমন্ত ভূঞা ৰিপৰ্ট, বিগ নিউজ। আমি ভুৱা জাতীয়তাবাদী দিল্লীৰ ওচৰত অসমৰ আঞ্চলিকতাবাদক বন্ধ কৰি দিয়া কেশৱ মহন্ত আৰু অতুল বৰাক এবাৰ হৰুৱাবলৈ সিদ্ধান্ত লৈছোঁ। সেইকাৰণে আমি কলিয়াবৰত কেশৱ মহন্তৰ বিৰুদ্ধে প্ৰদীপ কুমাৰ বৰুৱা দাদাক আৰু অতুল বৰাৰ বিৰুদ্ধে হৰি শইকীয়া ডাঙৰীয়াক আমি এবাৰ নিৰ্বাচনত অৱতীৰ্ণ কৰাইছোঁ। মই বিশ্বাস কৰোঁ যে এইবাৰ কেশৱ মহন্ত কলিয়াবৰত হাৰিব। কেশৱ মহন্তই ইমান লুটিলে, অসমখনক ইমান লুটিলে যে জাতীয়তাবাদ, আঞ্চলিকতাবাদৰ নামত তেওঁ নিজৰ পেটটো ডাঙৰ কৰাৰ বাহিৰে ৰাইজখনৰ কাৰণে একো কাম নকৰিলে। গোটেই কলিয়াবৰ বিধানসভা সমষ্টিটোত যিমান ঠিকাৰ কাম ওলায়, সেয়া ৰাস্তাৰ কাম, সেয়া মথাউৰিৰ কাম, সেয়া আনকি লেট্ৰিনৰ কাম, লেট্ৰিনৰ যি কাম, স্বচ্ছ ভাৰতৰ অধীনৰ যি লেট্ৰিনৰ কাম, সেই লেট্ৰিনৰ কাম পৰ্যন্ত কেশৱ মহন্তই নিজৰ ভায়েক আৰু নিজৰ পৰিয়াল পৰিজনক দিয়ে। গতিকে এই কেশৱ মহন্তৰ দিনত কলিয়াবৰৰ কোনো উন্নতি নহ'ল আৰু সেইকাৰণে আমি এবাৰ কেশৱ মহন্তক পৰাজিত কৰিবৰ কাৰণে কেশৱ মহন্তৰ পৰিৱৰ্তে এবাৰ আমি প্ৰদীপ কুমাৰ বৰুৱাক এবাৰ জয়যুক্ত কৰিবৰ কাৰণে আমি চিলিণ্ডাৰ চিনত প্ৰদীপ কুমাৰ বৰুৱাক অৱতীৰ্ণ কৰাইছোঁ। আৰু কংগ্ৰেছ দল, CPM দল, অসম জাতীয় পৰিষদ, CPI-ML, CPI আটাইবিলাক ৰাজনৈতিক দলে এইবাৰ আমাৰ প্ৰদীপ কুমাৰ বৰুৱা ৰাইজৰ দলৰ প্ৰাৰ্থীজনক সমৰ্থন কৰিছে। আশা কৰিছোঁ এইবাৰ প্ৰদীপ কুমাৰ বৰুৱা জয়ী হ'ব। হিমন্ত বিশ্ব শৰ্মাই গৌৰৱৰ পত্নীৰ কথা কয় বিদেশী বুলি পেলাই, নিজৰ পত্নী এতিয়া ওলাইছে কেইবাটাও। মই এইমাত্ৰ গম পালোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে ইজিপ্ত, UAE আৰু ইজিপ্ত, UAE আৰু এইটো অকণ বন্ধ কৰি দিয়ক না, কৈ দিয়া না। হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে ইজিপ্ত, UAE আৰু বাহৰেইন, এই তিনিটা ঠাইত দুখন মুছলমান ৰাষ্ট্ৰ আৰু এখন আন ৰাষ্ট্ৰ, তেওঁলোকে তাত গৈ নাগৰিকত্ব লৈছে। তো হিমন্ত বিশ্ব শৰ্মাই আনক কৈ থাকে যে আমেৰিকান কি কয় লণ্ডনৰ পত্নী, ব্ৰিটিছ পত্নী, গৌৰৱ গগৈ পত্নীক কথা কৈ থাকে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে গৈ ইজিপ্ত, বাহৰেইন বা UAE পাছপৰ্ট লৈছে, মানে নাগৰিকত্ব লৈছে। আৰু এতিয়া ওলাইছে, কংগ্ৰেছ দলে ইতিমধ্যে প্ৰকাশ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই আমেৰিকাত গৈ 52,000 কোটি টকা বিনিয়োগ কৰিছে। আমাৰ ইয়াৰ পৰা টকা লুটি নি হিমন্ত বিশ্ব শৰ্মাই